অসমবাসী ৰাইজলৈ সন্মিলন ৰঙালী বিহু সন্মিলনীৰ তৰফৰ পৰা ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আমি এবেলিও 60 সংখ্যক ৰঙালী বিহু 3দিনীয়া কাৰ্যসূচীৰে উদযাপন কৰিব লৈছোঁ। আজি আমাৰ দ্বিতীয় দিনৰ কাৰ্যসূচী। ইতিমধ্যে আমাৰ অসমীয়া গীতৰ আধাৰত নৃত্য প্ৰতিযোগিতা চলি আছে আৰু এই নৃত্য প্ৰতিযোগিতাৰ সামৰণিৰ পিছতে সদৌ অসম ভিত্তিত আমি মুকলি বিহু প্ৰতিযোগিতা আৰম্ভ কৰিম। অহাকালি আমাৰ তৃতীয় তথা শেষ নিশাৰ কাৰ্যসূচী। অহাকালি আগবাঢ়ি যোৱাৰ লগে লগে বাৰে ৰহণীয়া বাৰে বৰণীয়া সংগীতৰ সন্ধিয়া আৰু এই সংগীত সন্ধিয়াত অংশগ্ৰহণ কৰিব অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী, অসমৰ ইমূৰৰ পৰা সিমূৰলৈ মঞ্চৰ ফলক জগোৱা বাবু বৰুৱা আৰু চুমে। লগতে থাকিব স্থানীয় শিল্পীবৃন্দ, বিভিন্ন সংগীত গীতপাতৰ অনুষ্ঠান সমূহ বিহু বোলা ৰাইজৰ এই অঞ্চলৰ ৰাইজৰ দান বৰঙণিৰে আজিলৈ আমি এই অনুষ্ঠান সুন্দৰভাৱে পৰিচালনা কৰিছোঁ। এইবেলিও আশা ৰাখিছোঁ সমূহ বিহু বোলীয়া ৰাইজে উপস্থিত থাকি আমাক আন্তৰিকতাৰে সহযোগিতা কৰি সুন্দৰভাৱে বিহু চলাই নিয়াত সহযোগিতা আগবঢ়াব বুলি আশা ৰাখিছোঁ। এই বিহু অসমীয়া জাতিৰ স্বাভিমান। এই বাপতীয়া সোণ ৰঙালী বিহুটি আমি সদায় পাৰিলে পালন কৰিম। আপোনালোকৰ সহযোগ আৰু সহযোগিতা আমাক সদায় লাগিব। নমস্কাৰ। সন্মিলন এই বিহু সন্মিলনখনি আমাৰ অতি পুৰণি কালৰ পৰাই এক জাকজমকীয়া পৰিৱেশত হৈ থকাটো মই উপলব্ধি কৰিছোঁ আৰু প্ৰতি বছৰে মই কিবা এটা অনুষ্ঠান কৰি পেলাই নিজকে অনুষ্ঠানটো আমাৰ উৎসাহ দিয়াৰ কাৰণে আমি বৰ আনন্দ অনুভৱ কৰোঁ। মই যদিও আজি বিহু উৎসৱত আহিছোঁ, মই এই গাঁৱৰে, গতিকে এনেধৰণৰ অনুষ্ঠান ইয়াত হৈ থাকিলে আমি পৰম আনন্দ লাভ কৰি আজিৰ এই অনুষ্ঠানত অংশগ্ৰহণ কৰি মই নথৈ আনন্দিত হৈছোঁ আৰু আগলৈও এনেকুৱা অনুষ্ঠানত যোগদান কৰিবলৈ পালে মই ভাগ্যৱান বুলি ভাবিম। এইখিনিয়ে মই আজি ইয়াত ব্যক্ত কৰিছোঁ। সন্ধ্যাৰ এই বিহু সন্মিলনখন অসমৰ ভিতৰত এখন বিশেষ বিহু সন্মিলনী হওক তাকে কামনা কৰি যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।